পুনৰ স্বাগতম ব্ৰেকিং নিউজ এই মুহূৰ্তত জনাম 3 আগষ্টৰ পৰা দেশত তৃতীয় পৰ্যায়ৰ আনলক সিনেমা হল জিম খুলিবলৈ পৰামৰ্শ গৃহ মন্ত্ৰণালয়ৰ আৰু এই সম্পৰ্কত অৱশ্যে অনুষ্ঠিত হৈছে বৈঠক 25% আসনেৰে সিনেমা হল মুকলিৰ এটা সম্ভাৱনা দেখা গৈছে 50% আসনত অনুমোদনৰ অনুৰোধ জনাইছে অৱশ্যে সিনেমা হল কৰ্তৃপক্ষই জিম খোলাৰ ক্ষেত্ৰতো থাকিব কিন্তু বহুখিনি বাধা নিষেধ বা কেতবোৰ নীতি নিৰ্দেশনা এই মুহূৰ্তলৈকে যিখিনি কথা জানিব পৰা গৈছে অতিকৈ গুৰুত্বপূৰ্ণ খবৰ এই মুহূৰ্তত 3 আগষ্টৰ পৰা দেশত তৃতীয় পৰ্যায়ৰ আনলক পৰ্যায়ক্ৰমে লকডাউনৰ পিছত আনলক প্ৰক্ৰিয়া আৰম্ভ কৰা হৈছে সমগ্ৰ দেশতে এতিয়া আনলক প্ৰক্ৰিয়াৰ তৃতীয় পৰ্যায় হ'ব 3 আগষ্টৰ পৰা কিন্তু তাৰ মাজতে যেহেতু সিনেমা হল জিম সুইমিং পুল আদি বন্ধ হৈ আছিল এই সন্দৰ্ভত কি ধৰণৰ সিদ্ধান্ত হ'ব জানিব পৰা যাব বৈঠক হৈছে সিনেমা হল জিম খুলিবলৈ পৰামৰ্শ আগবঢ়াইছে অৱশ্যে গৃহ মন্ত্ৰণালয়ে কিন্তু এই সম্পৰ্কত অনুষ্ঠিত হৈছে যেহেতু বৈঠক কেতবোৰ সিদ্ধান্ত লোৱা হ'ব আৰু 25% আসনেৰে সিনেমা হল মুকলিৰ এটা সম্ভাৱনা দেখা গৈছে এটা সম্ভাৱনা প্ৰকট হৈছে 50% আসনত অনুমোদনৰ কিন্তু অনুৰোধ জনাইছে ইয়াৰ বিপৰীতে সিনেমা হল কৰ্তৃপক্ষই আনহাতে জিম খোলাৰ ক্ষেত্ৰতো থাকিব বহু বাধা নিষেধ বহু প্ৰতিভাধাৰী এগৰাকী শিল্পী 94 বছৰীয়া এগৰাকী শিল্পীৰ হাতৰ পৰশত প্ৰাণ পাই উঠিছিল মৃন্ময় মূৰ্তি কণ্ঠৰ যাদুৰে মোহাচন্ন কৰিছিল সহস্ৰজনক কিন্তু আজিও বঞ্চিত হৈ আছে চৰকাৰী স্বীকৃতিৰ পৰা নগৰে আছিল সংহত ৰজা পুত্ৰ সম কৰি তেওঁ এই পালি আছে প্ৰজা 94 বছৰত ভৰি দিছে তেওঁ এতিয়াও আওৰাই নাগৰা নামৰ পদ বিষ্ণু ভক্ত ৰজাহিত জগতে বিদিত দুই পুত্ৰ আছে তেওঁৰ কৃষ্ণ ভকত জীৱনৰ শেষ বয়সত এগৰাকী শিল্পীয়ে এতিয়াও আওৰাই এসময়ত তেওঁ বিভিন্ন স্থানত গোৱা নাগৰা নামৰ পদ শাৰীৰিক দুৰ্বলতাই বাৰুকৈ কাবু কৰিছে মানুহজনক নলবাৰী জিলাৰ ককয়া গাঁৱৰ ঢকুৱাবন্ধাৰ এই শিল্পীগৰাকী হল উমেশ চন্দ্ৰ ভাগৱতী কৈশোৰৰ পৰাই শিল্প সাধনাকে জীৱনৰ ব্ৰত কৰি লোৱা ভাগৱতীৰ শিল্পী জীৱন আৰম্ভ হৈছিল যাত্ৰা পাৰ্টিত অভিনেতা হিচাপে পৰৱৰ্তী সময়ত প্ৰতিমাৰ খনিকৰ হিচাপে আত্মপ্ৰকাশ কৰে বৃহত্তৰ পশ্চিম নলবাৰী অঞ্চলৰ বিশেষকৈ ধৰ্মপুৰৰ প্ৰায় প্ৰতিখন দুৰ্গা পূজা মণ্ডপত জিলিকিছিল ভাগৱতীয়ে গ্ৰহা প্ৰতিমা সমান্তৰালকৈ ভাগৱতীয়ে বিভিন্ন অনুষ্ঠানত পৰিৱেশন কৰিছিল নাগৰা নাম নিজেই গঢ়িছিল নাম পাৰ্টি ৰাজ্যৰ বিভিন্ন স্থানত পৰিৱেশন কৰিছিল নাম কিন্তু এইগৰাকী শিল্পী আজি ভাগি পৰিছে যোৱা 15-20 বছৰ ধৰি চৰকাৰৰ শিল্পী পেঞ্চন এটাৰ বাবে আবেদন কৰিও সফল হ'ব পৰা নাই মন্ত্ৰী তথা ধৰ্মপুৰ সমষ্টিৰ বিধায়কগৰাকীকো বহুবাৰ অনুনয় কৰিও নাপালে চৰকাৰৰ ন্যূনতম স্বীকৃতি সঁচাকৈ বৰ দুখ লগা কথা উমেশ ভাগৱতীক ইয়াৰ ওচৰৰ পাজৰৰ মানুহে কাৰিকৰ বুলিয়ে তেওঁ সদায় এটা তেওঁৰ উপনাম আছিলে তেওঁ সদায় কাৰিকৰ বুলিয়ে জানিছিলে ওচৰৰ মানুহে আমি সকলোৱে আমাৰ জন্মৰ পৰাই আমি তেখেতক আমাক মানে আচল নামটোৰে মানুহে নামাতে তেওঁ কাৰিকৰ ঘৰত আছেনে সেনেকৈয়ে আহি সুধিছিলে আমিও কৈছিলোঁ আছে গতিকে সঁচাকৈ অৱশ্যে তেখেতে যেতিয়ালৈ কাম কৰি আছিলে তেতিয়ালৈ তেওঁ হয়তো এই পেঞ্চনৰ কথাটো ইমান চিন্তা কৰা নাছিলে কিন্তু এতিয়া লাহে লাহে যেতিয়া ভাতি বয়সত জীৱনৰ বিয়লি বেলাত এতিয়া কাম কৰিব নোৱাৰা হ'ল ঘৰতে বহি যেতিয়া একো ইনকাম নহয়কিয়া হ'ল তেতিয়া হয়তো তেওঁৰ এই পেঞ্চনৰ কথাটোত অলপ বেছি জোৰ দিছে আৰু নোপোৱাৰ কাৰণে অলপ ক্ষোভ পাইছে দেওবাৰে ককয়াবাসী ৰাইজে ভাগৱতীক তেওঁৰ সৃষ্টিকৰ্মৰ বাবে সম্বৰ্ধনা জনায় আমি তেওঁক এই আমাৰ ফালৰ পৰা আমি তেখেতক সম্বৰ্ধনা জনালোঁ আমাৰ ওচৰ চুবুৰীয়া গাঁওবোৰ আমাৰ ঢকুৱাবন্ধা গাঁৱৰ পৰা ককয়াবাসীৰ এতিয়া এটাই আহ্বান জীৱিত অৱস্থাতেই চৰকাৰে সমষ্টিত স্বীকৃতি দিয়ক এইগৰাকী শিল্পী নলবাৰীৰ পৰা ত্ৰিদীপ কলিতা নিউজ 18 অসম নৰ্থ ইষ্ট অৱশেষত আহৰি পালে দক্ষিণ কামৰূপৰ সৰ্বশান্ত হোৱা 30খন গাঁৱৰ ৰাইজৰ খবৰ ল'বলৈ জলসম্পদ দপ্তৰৰ মন্ত্ৰী কেশৱ মহন্তই নিশা মন্ত্ৰীৰ এই ভ্ৰমণক লৈ সম্প্ৰতি ৰাইজৰ মাজত কিন্তু দেখা গৈছে মিশ্ৰিত প্ৰতিক্ৰিয়া
দিনত বৰ ব্যস্ত সেয়ে নিশাই ওলাল ৰাইজৰ দুখৰ বুজ ল'বলৈ হয় এটা ব্যাগম বিভাগৰ মন্ত্ৰী তেওঁ জলসম্পদ দপ্তৰ তাতে আকৌ বানপানীৰ বতৰ ব্যস্ততা বাঢ়িবই সেয়ে নিশাই দুৰ্গতৰ খবৰ ল'বলৈ গ'ল মহানগৰীৰ গাতে লাগি থকা দক্ষিণ কামৰূপৰ ৩০খন গাঁৱৰ বান খহনীয়াত সৰ্বস্ব হেৰুওৱা ৰাইজৰ খবৰ ল'বলৈ গ'ল কেশৱ মহন্তই মই যোৱা এটা ঠাই উদাহৰণ দিয়ক মই যোৱা এটা জেগা আপুনি উদাহৰণ দিয়ক যে তাত মই যোৱাৰ পিছত ক'ৰবাত কাম হোৱা নাই তাৰমানে ইয়াত চাওক মোৰ কথা হ'ল কি মই কৰিব পাৰিলে কৰিম বুলি ক'ম আৰু নোৱাৰিলে ইয়াতে ন বুলি ক'ম গতিকে মই যিটো কৰিব পাৰোঁ মই সিমানটো কৰিম মন্ত্ৰী যাব হঠাৎ বাঢ়িল ব্যস্ততা কিন্তু কাৰ কিয় মন্ত্ৰীক দেখুৱাব লাগে কাম আৰম্ভ হোৱাই নাছিল সেয়ে ঠিকাদাৰৰ দৌৰাদৌৰি লাগিল ট্ৰাকে ট্ৰাকে পৰিলগৈ নিৰ্মাণ সামগ্ৰী কিন্তু কথাটো জানিবলৈ পাৰি স্থানীয় ৰাইজে আগভেটি ধৰিলে ঠিকাদাৰৰ ট্ৰাক কালি হেনো কোনোবা মন্ত্ৰী MLA আহিব সেইকাৰণে এইবিলাক নদীৰ প্ৰটেকশ্যন বুলি তেওঁলোকে পেলাব বিচাৰিছে গতিকে এইবিলাকৰ একো কাম নাই উল্লেখযোগ্য যে সমগ্ৰ দক্ষিণ কামৰূপত মহাবাহু ব্ৰহ্মপুত্ৰৰ তীব্ৰ খহনীয়াত ৩ কোটিতকৈও অধিক গাঁও জাহ যোৱাৰ পিছতো খহনীয়া প্ৰতিৰোধ কৰিব নোৱাৰিলে চৰকাৰে কোটি কোটি টকা ব্যয় সাপেক্ষে সময়ে সময়ে চৰকাৰে আঁচনি ৰূপায়ণ কৰিছে ঠিকেই কিন্তু বিষয়া আমোলাৰ দুৰ্নীতিৰ বোজা সহিব নোৱাৰাৰ পৰিণতিতেই উপকৃত হোৱা নাই জনসাধাৰণ শনিবাৰে নিশাও মন্ত্ৰী কেশৱ মহন্তৰ আগমন আশ্বাসে আশ্বস্ত কৰিব নোৱাৰিলে ৰাইজক ছয়গাঁও পলাশবাৰীৰ বাসিন্দাৰ অভিযোগ এবছৰ পূৰ্বেও মন্ত্ৰী কেশৱ মহন্তই বহু আশ্বাস দি থৈ গৈছিল এনেস্থলত এইবেলি মন্ত্ৰীৰ আশ্বাসত আশ্বস্ত হোৱা নাই ৰাইজ আজাৰাৰ পৰা ধ্ৰুৱ কলিতা নিউজ 18 অসম নৰ্থ ইষ্ট কাজিৰঙাত ক্ৰমাৎ বান কমিবলৈ আৰম্ভ কৰিছে যদিও কিন্তু ঘূৰি অহা নাই স্বাভাৱিক অৱস্থা কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ লগতে দাঁতিকাষৰীয়া অঞ্চল বৰ্তমানেও পানীৰ তলতে আছে ৰাষ্ট্ৰীয় উদ্যানলৈ স্বাভাৱিক অৱস্থা ঘূৰি নহাত বন্যপ্ৰাণীসমূহে আশ্ৰয় লৈ আছে ওখ স্থানবোৰত একেদৰে বানাক্ৰান্ত কাজিৰঙা গ্ৰামাঞ্চলৰ লোকসকলেও আশ্ৰয় ল'বলগীয়া হৈছে অস্থায়ী বন শিবিৰবোৰত এই দৃশ্য দেখুৱাইছো এয়া কাজিৰঙাৰ দৃশ্য কাজিৰঙাত ক্ৰমাৎ বান কমিবলৈ আৰম্ভ কৰিছে কিন্তু এতিয়া তাত কিন্তু স্বাভাৱিক অৱস্থা ঘূৰি অহা নাই এতিয়াও বহু ঠাই পানীৰ তলত বিশেষকৈ বন শিবিৰ এতিয়াও তাত সেই পানীৰ প্ৰকোপত বা বানৰ প্ৰকোপতে আছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানখনৰ ভিতৰ চৰা যি হাহাকাৰ অৱস্থা বন্যপ্ৰাণীৰ বাহিৰত দাঁতিকাষৰীয়া অঞ্চলৰ বাসিন্দাসকলৰো একে অৱস্থা তেওঁলোকে পানীত এতিয়া এনেকৈ ককবকাইছে এটা বৃহত্তৰ অঞ্চল ৰাষ্ট্ৰীয় উদ্যানলৈ স্বাভাৱিক অৱস্থা কিছু ঘূৰি আহিবলৈ লওঁতে পুনৰবাৰ বানপানী আৰম্ভ হ'ল আৰু এতিয়া বন্যপ্ৰাণীসমূহে আশ্ৰয় লৈ আছে ওখ ওখ ঠাইবোৰত হাইলেণ্ডবোৰত একেলগে বানাক্ৰান্ত যি কাজিৰঙা গ্ৰামাঞ্চলৰ লোকসকল তেওঁলোকৰো দিক বিদিক হেৰুৱাই তেওঁলোকো হতাশ হৈ পৰিছে অস্থায়ী বান শিবিৰত তেওঁলোকে থাকিবলগীয়া হৈছে প্ৰায় 10 ফুট পানী হৈছিল ইয়াত 10 ফুটৰ পৰা অলপমান কমিছে পানী 1-2 ইঞ্চিমান চাংঘৰবোৰো ডুবি গৈছে বৰ্তমান এতিয়া ডুবি যোৱাৰ কাৰণে এতিয়া চবেই ইয়াত মানুহে এই শিবিৰ কেম্পত আছে আমি ইয়াতে থাকোঁ মানে 2-এজন মানুহ ইয়াত অহা যোৱা কৰি থাকিবলগীয়া হয় কাৰণ এই কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পৰা এই গঁড় হাতী পহু এইবিলাক মানে আমাৰ এই ঘৰকেইটা নষ্ট কৰে যে সেইটো কাৰণে চাবলগীয়া হয় কেতিয়াবা আহি গীতানগৰ আৰক্ষীৰ নাকৰ তলতে চাইকেল চুৰে এতিয়া পিটপিটাই ফুৰিছে এফালে লকডাউন আৰু কাৰফিউ কিন্তু তাৰ মাজতে জোৰনাৰেংগীৰ হেমবৰুৱা পথত প্ৰদীপ কলিতাৰ ঘৰত সন্ধিয়া সোমালগৈ চুৰ আৰু এই দৃশ্য দেখুৱাইছো সমগ্ৰ দৃশ্য বন্দী হৈ ৰৈছে এনেকৈ চিচিটিভি কেমেৰাত চাওক কিদৰে মাস্ক পিন্ধি অহা চুৰে নিৰ্বিঘ্নে চাইকেল লৈ উঠা হৈছে জানিব পৰা মতে একে ঠাইতে আশে-পাশে কেইবাটিও এনে চাইকেল চুৰি ঘটনা সংঘটিত হৈ গৈছে গীতানগৰ থানাৰ একেবাৰে কাষতে এনে চুৰি কাণ্ডবোৰে আৰক্ষীৰ ভূমিকাৰ ওপৰতো কিন্তু প্ৰশ্ন তুলিছে এটা দৃশ্য চাওক চাইকেল লৈছে আৰু চাইকেল দাঙি উধাও হৈছে চুৰ এই সমগ্ৰ ঘটনা গৃহস্থৰ চিচিটিভি কেমেৰাত বন্দী হৈ থাকিল আৰু এয়া ফুট গধূলিতে ঘটনা ঘটি গৈছে এনেকৈ কেইবা ঠাইতো সেইখিনিতে আশে-পাশে কেইবা ঠাইতো এনে চাইকেল চুৰি ঘটনা সংঘটিত হৈছে কেইবা ঘৰতো চুৰে এনেকৈ নিৰ্বিঘ্নে চাইকেল চুৰ কৰি পলায়ন কৰিবলৈ সক্ষম হৈছে এতিয়া প্ৰশ্ন হৈছে একেবাৰে কাষতে আছে গীতানগৰ আৰক্ষী থানা কিয় হৈ আছে গীতানগৰ আৰক্ষী প্ৰশ্ন স্থানীয় ৰাইজৰ
মহানগৰীত পিতৃৰ সৈতে ঔষধ কিনিবলৈ অহা বিশেষভাৱে সক্ষম কিশোৰক প্ৰহাৰ কৰা ঘটনাৰ চাঞ্চল্য মাৰ নজাওতে নলবাৰীত পুনৰ আৰক্ষীয়ে দেখুৱালে দাদাগিৰি। শনিবাৰে সন্ধিয়াৰ ঘটনা। সন্ধিয়া নলবাৰী আৰক্ষীয়ে কোবাই মূৰ ফালিলে হাজিৰা কৰি পৰিয়াল পোহপাল দিয়া এগৰাকী বৃদ্ধৰ। ৰাইজৰ সেৱাৰ মনোবৃত্তি, ইয়াত বছগিৰি কৰা মনোবৃত্তি অসম পুলিচত থাকিব নোৱাৰে। কথা হ'ল এই সেৱাৰ মনোবৃত্তিটো আহৰণ কৰি আমি কাম কৰিব লাগিব। আৰক্ষী সঞ্চালক প্ৰধানৰ সংবাদমেল শেষ নহলেই আকৌ আৰম্ভ হল আৰক্ষীৰ দাদাগিৰি। ভৰলু কাণ্ডৰ পাছত এইবাৰ নলবাৰীত আৰক্ষীৰ দাদাগিৰি। ভৰলুমুখত পিতৃৰ সৈতে ঔষধ কিনিবলৈ যোৱা বিশেষভাৱে সক্ষম যুৱকক প্ৰহাৰ কৰাক লৈ উত্তাল হৈছিল ৰাজ্য। দোষী আৰক্ষীক শাস্তি বিহাৰ প্ৰতিশ্ৰুতিৰ প্ৰতিধ্বনি মাৰ নৌযাওঁতেই নলবাৰীত হাজিৰা কৰি খোৱা বৃদ্ধৰ ওপৰত জঁপিয়াই পৰিল আৰক্ষী। আৰক্ষীয়ে কোবাই মূৰ ফালি দিলে বৃদ্ধৰ। শনিবাৰে হাজিৰা কৰি ঘৰলৈ উভতি অহাৰ বাটত সোধপোছ নকৰাকৈ যতীন দাসক কোবাই ঘূণীয়া কৰিলে আৰক্ষীয়ে। বেলশৰ থানাৰ অন্তৰ্গত বালিজাৰ খাৰশিঠা পথত চলিল নলবাৰী আৰক্ষীৰ দাদাগিৰি। কাম কৰি আহিছিলোঁ। ক'ৰ পৰা কাম কৰি আছিল? বালিজাৰৰ পৰা। কেতিয়া বজাত? এইটো 6টা বাজিছে আৰু 6টা বাজিছে। আপোনাক কোবাইছে? মাথাতে কোবালে। কোনখিনি ঠাইত? এই বালিজাৰ হেৰি অলপমান স্কুলখন গৈ তাৰমানে তাতে সেই ওচৰতে কোবালে। মূৰ ফালি যোৱা যতীন দাসৰ খবৰ ল'বলৈ এতিয়ালৈকে ঘৰখনত উপস্থিত হোৱা নাই কোনো এজন আৰক্ষীৰ লোক। তাৰ বিপৰীতে আৰক্ষীয়ে ফোনযোগে ঘটনাটো মেনেজ কৰাৰ চেষ্টা কৰাৰ অভিযোগ তুলিলে পৰিয়ালে। আনকি মধ্যস্থতাকাৰীৰ হতুৱাই পৰিয়ালক সংবাদ মাধ্যমৰ কাষ নচপাৰো পৰামৰ্শ নলবাৰী আৰক্ষীৰ। লোৱা নাই মানে বেলেগ এতিয়া ইয়াত অহা নাই নে? আৰু কি অহা নাই ইয়াতে? ইয়াত অহা নাই। এনে কিবা বেলেগকে খবৰ লৈছে? ইয়াতে খবৰ দিছে। কি খবৰ দিছে? এইটো কেছটো তদন্ত কৰিব দিছে আমাৰ গাঁৱৰ মানুহ এজনক। অফিচাৰে ফোন কৰি উঠি এইজন মানুহ 11টা বজাত আহিলে। ৰাতি আহি খবৰটো দিলে মোক। নলবাৰী আৰক্ষীৰ কাণ্ডত স্তম্ভিত পৰিয়াল। ঘটনাত আৰক্ষী সঞ্চালক প্ৰধানৰ হস্তক্ষেপৰ দাবী ভুক্তভোগী পৰিয়ালটোৰ। মাৰিলে সেই কথাটো তদন্ত কৰি হেৰি এটা দিব লাগে তাত অনুৰোধ কৰিছোঁ মই আৰু ডিজিপি ছাৰক। পাছে প্ৰশ্ন হয়, লকডাউন আৰু সান্ধ্য আইন প্ৰযোজ্য কৰিবলৈ গৈ দাদাগিৰি চলোৱা এনে বৰ্বৰ আৰক্ষীয়ে পাবনে শাস্তি, নে বৰমূৰীয়াৰ ঘোষণাতে গাত লাগিব সকলো ঘটনা? নলবাৰীৰ পৰা ত্ৰিদীপ কলিতাৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। সময়খিনিতে আন এটা চমু বাণিজ্যিক বিৰতিৰ। পুনৰ স্বাগতম জনাইছো। সপ্তাহান্তিক লকডাউনৰ অন্তিম দিনত মহানগৰীৰ ৰাজপথত দুটা বিপৰীত দৃশ্য দেখা গ'ল। এফালে চৰকাৰী নিৰ্দেশনা ৰক্ষা কৰাত ব্যস্ত থাকিল আৰক্ষী আৰু আনফালে লকডাউনত জুৰুলা হোৱা দৰিদ্ৰৰ হাহাকাৰ। সাপ্তাহিক লকডাউনৰ অন্তিম দিনত মহানগৰীৰ ৰাজপথে ৰাজপথে আৰক্ষীৰ তালাচী। লকডাউন ভংগকাৰীৰ বিৰুদ্ধে জৰিমনা, জব্দ বাহন। চেকিঙত ধৰি লওক 70% গাড়ীটো লিগল পালোঁ, কিন্তু 30% গাড়ী আনলিগল পালোঁ। তেওঁলোকক ধৰি পেলাই আমি ফাইন কাটি দিলোঁ। এনেকুৱা খুব কম 10-12টা গাড়ী আমি নান এফ আই আৰ কাটি দিলোঁ। সব কাটি কোৰ্টত পঠাই দিলোঁ। উইদাউট ড্ৰাইভিং লাইচেন্স 3টা কাটিলোঁ। এই দৃশ্য মহানগৰীৰ গুৱাহাটী ক্লাবৰ। দেওবাৰে পুৱাৰে পৰা পথটোত চলিল আৰক্ষীৰ অভিযান। পথটোৰে অতিক্ৰম কৰিব বিচৰা প্ৰতিখন বাহনৰ তালাচী আৰক্ষীৰ। জৰুৰীকালীন বাহন তথা প্ৰশাসনৰ অনুমতি থকা বাহনৰ বিপৰীতে আন কোনো বাহন পাৰ হ'বলৈ নিদিলে আৰক্ষীয়ে। আইন ভংগকাৰীক বিহিলে জৰিমনা। যিকেইটা জেণ্টেলমেন আছে তেওঁলোকতো ভয় খাইছে, কিন্তু সমাজ ভিতৰত কিছুমান মানুহ এনেক আছে ন, তেওঁলোকক মানে বুজোৱাটো বহুত টান আছে। পুলিচেও বুজাব নোৱাৰে আৰু যিমানে টিভি মিডিয়াত গভৰ্ণমেণ্ট এডভাইচ কৰি আছে প্ৰায়ভাগ মানুহটো বুজি পায়, কিন্তু কিছুমান সমাজত বদমাছ আছে ন, তেওঁলোক বুজি নাপায়। অৱশ্যে আৰক্ষীৰ এনে জৰিমনাৰ বিপৰীতে এইবাৰ চাওক আন এক দৃশ্য। লকডাউনে বিপদ মাতিছে উপায়হীন দুৰ্ভগীয়া বহু জনতাৰ। তাৰ ভিতৰত এইগৰাকী মহিলা, নাম পূজা বড়ো। ঘৰ বকুত, নিজে বাহন চলাই বকুৰ পৰা বামুণী মৈদামত খাদ্য সামগ্ৰী বিক্ৰীৰ বাবে আহে মহিলাগৰাকীয়ে। লকডাউনৰ নীতি নিয়ম জানি শুনিও
পেটৰ তাৰণাত ওলাই আহিছে মহিলাগৰাকী। বহুত অসুবিধা হৈছে, এনেকুৱা অসুবিধা হৈছে মানে নিজকে নিজে এনেকুৱা হৈছে যে বাচ্চা কয় মা মোক 1 টকা এটা দি, মানে দিব পৰা ক্ষমতাখিনি নাথাকিয়ে সেনেকুৱা হৈ পৰিছো। মানে তথা উপায় নোহোৱাত মানে ওলাই আহিছো আৰু ওলাই আহিলেও কয় বাইদেউ আপুনি কিয় ভংগ কৰিছে লকডাউন, বোলে উপায় নাই, চলিবাতো লাগব না, খাবাতো লাগবই না। পুলিচেতো বাধা দিলেও আৰু মানে বাধা নিজে আহিব লগা বাধ্য বস্তু, কাৰণ খাম কি চলিম কি, এনেকুৱা অসুবিধা হৈ পৰিছো মানে নিজকে এনেকা নিজে কান্দো নহয় মানে বুজাব নোৱাৰো। লকডাউন ভংগ কৰাৰ বাবে মহিলাগৰাকীক জৰিমনা আৰক্ষীৰ। মোৰ নামটো পূজা বড়ো। কলৰ চিজনটো কল ভাড়া মাৰি আছো, মানে মই নিজে দিওঁ, তাৰপিছত ডাব আছে গাঁৱত, ডাববিলাক আনি হ'লচেলাৰত দিওঁ, তাৰপিছত আৰু আনাৰস আছে, এতিয়া আনাৰস আনো। এতিয়া হাজবেণ্ড নাই, মইতো চলিব লাগবই, কাৰণ আনাৰসতো মই ভিখাৰী কৰি খাব নোৱাৰো, পাৰিম জানো? কাৰোবাৰ যদি এই দেহাত তলত যদি ভিক্ষা পাতি ক'ব তোমাৰ ভৰি হাত ভাঙা নাই, তুমি ভালকে খাব লাগে, কিয় এনেকৈ আছা? মোক কোনোবা দিব পইচা, কোনেও নিদিয়ে। সেইকাৰণে নিজৰ ভৰিত যিখিনি পাৰো সেইখিনি নিজে মানে চেষ্টা কৰি 3টা বাচ্চাক মানে পঢ়াই আছো আৰু। প্ৰশ্ন হয়, এফালে চৰকাৰী নীতি নিৰ্দেশনা, আনফালে দুখীয়াৰ পেটৰ তাৰণা, তাৰ মাজতে হাহাকাৰ এতিয়া দৰিদ্ৰজনৰ। কেমেৰা পাৰ্চন মনোজ দুৱৰাৰ সৈতে বলেন ভট্টাচাৰ্যৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। মন কী বাতত আজি কাৰ্গিলৰ শ্বহীদক সোঁৱৰিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। 21 বছৰ পূৰ্ণ হোৱা কাৰ্গিল যুদ্ধৰ শ্বহীদসকললৈ দেশবাসীৰ হৈ প্ৰধানমন্ত্ৰীয়ে জনালে শ্ৰদ্ধাঞ্জলি। আজি কাৰ্গিল বিজয় দিৱস। আজিৰ দিনটোতে অপাৰেশ্যন বিজয়ৰ সফলতাৰ সেই যি শিহৰণকাৰী মুহূৰ্ত, সেই মুহূৰ্তই আজিও আৱেগিক কৰি তোলে বিভিন্ন সেনা বিষয়াক, শ্বহীদৰ পৰিয়ালক। আজি কাৰ্গিল বিজয় দিৱস আৰু আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৭৭ সংখ্যক মন কী বাতত আজি সেই শ্বহীদসকলক, যিসকলৰ আত্মবলিদানে দেশক গৌৰৱান্বিত কৰি ৰাখে, তেওঁলোকক স্মৰণ কৰে, শ্ৰদ্ধাৰে সোঁৱৰে। আজি সমগ্ৰ দেশবাসীয়ে সোঁৱৰিছে সেই শ্বহীদসকলক। कारगिल विजय दिवस है। 21 साल पहले आज के ही दिन कारगिल के युद्ध में हमारी सेना ने भारत की जीत का झंडा फहराया था। साथियों, कारगिल का युद्ध जिन परिस्थितियों में हुआ था वो भारत कभी नहीं भूल सकता। पाकिस्तान ने बड़े बड़े मंसूबे पालकर भारत की भूमि हथियाने और अपने यहां चल रहे आंतरिक कलह से ध्यान भटकाने को लेकर दुस्साहस किया था। भारत तब पाकिस्तान से अच्छे संबंधों के लिए प्रयासरत था, लेकिन कहा जाता है ना, बैरू अकारन सब काहू सौ, जो कर हित अनहित ताहू सौ। यानी दुष्ट का स्वभाव ही होता है हर किसी से बिना वजह दुश्मनी करना। ऐसे स्वभाव के लोग जो हित करता है उसका भी नुकसान ही सोचते हैं। इसलिए भारत की मित्रता के जवाब में पाकिस्तान द्वारा पीठ में छुरा घोंपने की कोशिश हुई थी, लेकिन उसके बाद भारत की वीर सेना ने जो पराक्रम दिखाया, भारत ने अपनी जो ताकत दिखाई, उसे पूरी दुनिया ने देखा। आप कल्पना कर सकते हैं, ऊंचे पहाड़ों पर बैठा हुआ दुश्मन और नीचे से लड़ रही हमारी सेनाएं, हमारे वीर जवान, लेकिन जीत पहाड़ की ऊंचाई की नहीं, भारत की सेनाओं के ऊंचे हौसले और सच्ची वीरता की हुई। আজি কাৰ্গিল বিজয় দিৱস আৰু আজি সমগ্ৰ দেশবাসীয়ে সেই বিশেষ দিনটো সোঁৱৰিছে য'ত কাৰ্গিলত বিজয় সাব্যস্ত কৰিছিল ভাৰতীয় জোৱানে। দিল্লীৰ ৰাষ্ট্ৰীয় যুদ্ধ স্মাৰকত শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰিলে প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে। ভাৰতীয় সেনাৰ বীৰত্ব, ত্যাগ আৰু সাহসক শ্ৰদ্ধাৰে সোঁৱৰিছে আজি সমগ্ৰ দেশবাসীয়ে। আজি কাৰ্গিল বিজয় দিৱস। ভাৰতীয় সেনাৰ পৰাক্ৰমক সোঁৱৰণ দেশবাসীৰ। কাৰ্গিলৰ বীৰ শ্বহীদলৈ শ্ৰদ্ধাঞ্জলি। 2 দশক পূৰ্বে আজিৰ দিনটোতে পাকিস্তানৰ মুখত ছাই সানি কাৰ্গিলত ত্ৰিৰংগা উৰুৱাইছিল দেশৰ বীৰ জোৱানসকলে। ভাৰতৰ কাৰ্গিল জয়ৰ 21 বছৰ পূৰ্তিৰ দিনটোত ভাৰতীয় সেনাবাহিনীৰ পৰাক্ৰম, ত্যাগ আৰু সাহসক শ্ৰদ্ধাৰে স্মৰণ কৰিছে প্ৰতিজন ভাৰতীয় নাগৰিকে। দিল্লীৰ ৰাষ্ট্ৰীয় যুদ্ধ স্মাৰকত প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙৰ শ্ৰদ্ধাঞ্জলি।
50 দিনীয়া এই যুদ্ধত চৰম প্ৰতিকূল পৰিস্থিতিৰ মাজত ভাৰতীয় সেনাই যি বীৰত্ব প্ৰদৰ্শন কৰিলে সেয়া আজি এক স্বৰ্ণীল ইতিহাস। কাৰ্গিলৰ এই যুদ্ধত 527 জন বীৰ ভাৰতীয় সেনাই দেশমাতৃৰ বাবে শ্বহীদ বৰণ কৰিছিল। ইয়াৰ ভিতৰতে আছিল অসম মাতৃৰ সুযোগ্য সন্তান গোলাঘাট জিলাৰ কেপ্টেইন জিন্তু গগৈ। দেশমাতৃৰ সেইসকল বীৰ সন্তানৰ চৰম ত্যাগক বিজয় দিৱসৰ দিনা স্মৰণ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ। মন কী বাত অনুষ্ঠানত কাৰ্গিল যুদ্ধৰ শ্বহীদলৈ দেশবাসীৰ হৈ মোদীয়ে জনালে শ্ৰদ্ধাঞ্জলি। भारत की वीर सेना ने जो पराक्रम दिखाया, भारत ने अपनी जो ताकत दिखाई, उसे पूरी दुनिया ने देखा। आप कल्पना कर सकते हैं, ऊंचे पहाड़ों पर बैठा हुआ दुश्मन और नीचे से लड़ रही हमारी सेनाएं, हमारे वीर जवान, लेकिन जीत पहाड़ की ऊंचाई की नहीं, भारत की सेनाओं के ऊंचे हौसले और सच्ची वीरता की हुई। साथियों, उस समय मुझे भी करगिल जाने और हमारे जवानों की वीरता के दर्शन का सौभाग्य मिला। 1999 চন অৰ্থাৎ 21 বছৰৰ পূৰ্বে আজিৰ দিনটোতে পাকিস্তানৰ বিৰুদ্ধে কাৰ্গিলৰ যুদ্ধত জয়লাভ কৰিছিল ভাৰতে। মেৰ পৰা জুলাইলৈ 50 দিন ধৰি চলিছিল কাৰ্গিলৰ যুদ্ধ। 1999 চনৰ 26 জুলাই পাক সেনাৰ দখলত থকা কাৰ্গিলৰ সকলো পোষ্ট ভাৰতীয় সেনাই নিজৰ দখললৈ আনিবলৈ সক্ষম হৈছিল। এই অভিযানক অপাৰেচন বিজয় নামেৰে অভিহিত কৰি জঁপিয়াই পৰিছিল ভাৰতীয় সেনা। কৰোনাৰ মহা সংকটৰ মাজতো কাৰ্গিল যুদ্ধৰ সেই বিজয় গাথাই পুনৰ গৌৰৱান্বিত কৰি তুলিছে প্ৰতিজন দেশবাসী। ব্যুৰো ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। কাজিৰঙা আৰু ওৰাঙৰ দৰে এতিয়া পানীৰ তলত পবিতৰাও, চৌদিশে কেৱল পানী আৰু পানী। তীব্ৰ খাদ্য সংকটত ভুগিছে বন্যপ্ৰাণীয়ে। খাদ্য বিচাৰি বন বিষয়াৰ চৰকাৰী আৱাসেই পালেহি অসম গৌৰৱ এশিঙীয়া গড়। এই প্ৰতিবেদন আগবঢ়াই বিদায় লৈছো। ধন্যবাদ। প্লাবিত পবিতৰা, দিশহাৰা বন্যপ্ৰাণী, অভয়াৰণ্যত খাদ্যৰ সংকট। কালান্তক বানৰ কবলত পবিতৰা অভয়াৰণ্য, চাৰিওফালে পানী আৰু পানী। এনে অৱস্থাত খাদ্য সংকট হৈছে অভয়াৰণ্যখনত। খাদ্য বিচাৰি হাহাকাৰ বন্যপ্ৰাণীকুলৰ। এয়া চাওক পবিতৰাৰ কেতিয়াও নেদেখা দৃশ্য। খাদ্য বিচাৰি বন কাৰ্যালয় চৌহদলৈ উঠি আহিছে গড়। ভালদৰে চাওক এই দৃশ্য। পবিতৰাৰ ৰেঞ্জাৰ মুকুল তামুলীয়ে যোগান ধৰিছে খাদ্য। হঠাৎ দেখা পাওঁ মোৰ গেটৰ সন্মুখত, কোৱাৰ্টাৰৰ গেটৰ সন্মুখত এহাল মাক পোৱালি গড়ে মোৰ লনত থকা ঘাঁহবোৰ খাই আছে। খাদ্যৰ অভাৱত কিছু জন্তু বাহিৰলৈ ওলাই আহিছে আৰু পবিতৰা গড় এনেও বাহিৰলৈ ওলাই যায়, সেইটো এটা তেওঁলোকৰ এটা নেচাৰেই আছিলে। গতিকে ইয়াতে এইবাৰ আমাৰ পবিতৰাৰ ৰেঞ্জ অফিচ কেম্পাছত কেতিয়াও গড় সোমোৱা নাই, আজিলৈকে আমি জানিব পৰা নাছিলোঁ। পবিতৰাৰ এই দৃশ্যই ব্যাপক চৰ্চা লাভ কৰিছে ছ'চিয়েল মিডিয়াতো। খাদ্যৰ সন্ধানত গড়ৰ মৰ্ণিং ৱাকে দৃষ্টি আকৰ্ষণ কৰিছে বহুতৰে। খাদ্য সংকট জোৰা মাৰিবলৈ ব্যৱস্থা লৈছে পবিতৰা কৰ্তৃপক্ষই। এয়া চাওক কেনেদৰে অনা হৈছে ঘাঁহ। গোটেই জীৱ জন্তুৰ খাদ্যৰ কিছু অভাৱ হৈছে, সেই কিছু জন্তু বাহিৰলৈ ওলাই গৈছে। এতিয়াও 4-5টা গড় মানুহৰ বাৰীৰ ভিতৰত সোমাই আছে আৰু সেই ক্ষেত্ৰত ৰাইজেও আগবাঢ়ি আহিছে তেওঁলোকৰ সুৰক্ষাৰ কাৰণে। আমি গছৰ ডালি কিছুমান কাটি জীৱ জন্তুখিনিক আগবঢ়াই দিছোঁ। তেওঁলোকে সেই গছৰ ডালিৰ পাতবোৰ তেওঁলোকে গ্ৰহণ কৰিছে, খাই আছে। বান বিধ্বস্ত পবিতৰাৰ এতিয়া এয়াই অৱস্থা। বিলাই বিপত্তি সীমা নোহোৱা হৈছে জীৱকুলৰ। তাৰ মাজতেই জীৱ জন্তুক সকাহ দিয়াৰ চেষ্টা কৰ্তৃপক্ষৰ। নিলয় ভট্টাচাৰ্যৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট।